पटका काटले जोर तो जी काट खाओ আৰু এইটো আপোনাৰ হেৰিয়া যে কয়লা খনন হৈছিলে তেতিয়া প্ৰতিবাদ কৰা হয় এনেকে মাইলে ভাল নপৰে মই ছবিটো সৰুৰ পৰাই ভাল পাওঁ ছবি সৰুৰ পৰাই আঁকি গৈছো কিন্তু লিফ কাটিং আজি অলপ দিনৰ আগৰ পৰা কৰিছিলো অলপ দিন মানে আপোনাৰ বছৰ পাৰ হ'ল ধৰক তেতিয়াৰ পৰা লিফ কাটিং কৰি গৈ আছো কিন্তু পাতবিলাক মই ৰাখিব নোৱাৰিলো বহুত পাত নষ্ট হৈ গ'ল কিন্তু এতিয়া যিমানখিনি পাৰো মই ৰাখিবলৈ চেষ্টা কৰিছো আৰু বহুতে ক'লে পাতবিলাক কাটিছো যেতিয়া নেকি সংৰক্ষণ কৰি ৰাখিবি ভালকৈ তেনেকৈ এতিয়া মই কিছুমান ধৰক নেমুলেচন কৰি ৰাখিবলৈ চেষ্টা কৰিছো আৰু এতিয়া বিশেষকৈ চৰ্চিত বুলি কোৱাৰ কাৰণে ক'ব লগা হৈছে শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিচ্ছবিখন অংকন কৰাৰ পৰা বহুতে আপোনালোকক আহি ওলাইছেহি সেইবাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু তাৰপিছতে 13 সংখ্যক ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ তিথিৰ দিনা তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে তেখেতৰো এখন প্ৰতিচ্ছবি অংকন কৰিবলৈ চেষ্টা কৰিছিলো কিমান কি হৈছে নাজানো যিমান পাৰো চেষ্টাহে কৰিছো মাথো আজিও এতিয়া বৰ্তমান অসম কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ এখন ছবি অংকন কৰিছো লিফ কাটিং কৰি ছবি অংকন কৰাৰ বাহিৰে আৰু কি কাম কৰে আপুনি মই ছবিতে মোৰ জীৱন নিৰ্বাহ কৰো ছবিয়ে মোৰ জীৱন হৈ পৰিছে এতিয়া হে মোৰ এতিয়া ছবি ভাল পাওঁ ছবি এতিয়া ধৰক নামঘৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হয় এতিয়া স্কুল চলোৱা হয় স্কুল আছে মোৰ ভালেখিনি ষ্টুডেণ্ট আছে 5খনকৈ স্কুলত মই ক্লাছ কৰা হয় তেনেকৈ এতিয়া আপোনাৰ যিবিলাক ৱাল পেইণ্টিঙৰ পৰা ইত্যাদি কৰি সকলোখিনি কাম কৰা হয় পেইণ্টিঙৰ যিখিনি কাম